মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে শ্ৰী প্ৰমোদ বড়োৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে তেখেতে উপস্থিত ৰাইজক উদ্দেশ্যে সম্বোধন কৰে। খুলুমবাই বিটিচিৰ নতুন পৰিষদীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰাংহাং ডাঙৰীয়া, ডিমা হাছাও অট'নমাছ কাউন্সিলৰ মুৰব্বী দেৱলাল গাৰুছে ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ মুৰব্বী পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, ত্ৰিপুৰা চৰকাৰৰ মাননীয় মন্ত্ৰী মাৱাৰ জমতীয়া ডাঙৰীয়া, UPPLৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাক্তন সাংসদ UG বৰ্মা ডাঙৰীয়া, GSPৰ মাননীয় সভাপতি তথা সাংসদ নৱকুমাৰ হৰণীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ সাংসদসকল, ৰাজ্যসভাৰ লোকসভাৰ মাননীয় বিধায়কসকল, বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি থৰেন বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো ডাঙৰীয়া, আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, সাধাৰণ সম্পাদক লৰেন ইছলাৰী ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ মাননীয় সভাপতি বিভূতি বৰগাৰী ডাঙৰীয়া, চিৰাং জিলাৰ সভাপতি বিজেপিৰ বিপ্লৱ দেৱনাথ ডাঙৰীয়া, বাক্সা জিলাৰ বিজেপি সভাপতি ৰাম দাহাল ডাঙৰীয়া, ওদালগুৰি জিলাৰ সভাপতি কাৰ্তিক বড়ো ডাঙৰীয়া আৰু আজি এই অঞ্চলত উপস্থিত থকা অসম চৰকাৰৰ ADGP GP সিং ডাঙৰীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আমাৰ পৰম শ্ৰদ্ধাৰ বডুফা উপেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিগৰাকী মহান নেতাই বড়ো জাতিক বিশ্বৰ বুকুত এটা শক্তিশালী পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু যিগৰাকী মহান নেতাই বড়ো জনগোষ্ঠীটোক সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে সবল কৰাৰ কামত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে। সেইগৰাকী মহান নেতাৰ আদৰ্শৰে আজি অনুপ্ৰাণিত হৈ আজি বিটিচিত বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাসত লৈ আজি এই পৰিষদীয় নিৰ্বাচনত সকলো শ্ৰেণীৰ ৰাইজে শান্তিৰে মুক্ত মনে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নতুনকৈ বিটিচি গঠন কৰিলে আৰু নেতৃত্ব প্ৰদান কৰা হ'ল আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক। গতিকে পৰম শ্ৰদ্ধাৰ ৰাইজ সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই কাৰ্যকাল যাতে সফল হয় তাৰ বাবে সকলোৱে হাত তালি মাৰি আপোনালোকৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰক, আশীৰ্বাদ দিয়ক। আপোনালোকৰ পুত্ৰ সদৃশ প্ৰমোদ বড়ো ডাঙৰীয়াই দীৰ্ঘদিন আপচুৰ নেতৃত্ব বহন কৰি আজি তেখেতে সততা নিষ্ঠাৰে সমাজৰ বাবে যি কাম কৰিলে, ইয়াৰ পৰিণতিত আজি তেখেতে এই বিটিচি অঞ্চলৰ
কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি 4খন জিলাৰ বড়ো জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী, বামুণ, কায়স্থ, কলিতা, কেওট, নাথ, যোগী, গাৰো, ৰাভা, বৰ্ণীয়া, কছাৰী, মদাহী, আদিবাসী, চাওতাল, বেংগলী, নেপালী, বিহাৰী, মাৰোৱাৰী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলোৰে আজি আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হল। গতিকে সেইবাবে তেখেতৰ বক্তব্যত মই আজি এটি কথা অত্যন্ত আনন্দিত হৈছো যে তেখেতৰ বক্তব্যৰ যোগেদি এই কথা নিশ্চিত কৰিছে যে আগন্তুক দিনত সকলো জাতি জনগোষ্ঠীক তেখেতে নিৰাপত্তা নিশ্চিত কৰিব, সকলোকে মুক্ত মনে নিজৰ জীৱন যাত্ৰা সফলতাৰে আগুৱাই নিয়াত সহায় কৰিব। আৰু এই নিৰ্বাচনৰ প্ৰধান লক্ষ্যই আছিল দুৰ্নীতিমুক্ত BTC, সন্ত্ৰাসবাদমুক্ত BTC আৰু উন্নয়নৰ BTC, শান্তিৰ BTC, সমন্বয় BTC। গতিকে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে সংকল্প লৈছে। আপোনালোকৰ লক্ষাধিক ৰাইজৰ সন্মুখত আপোনালোক সকলোৱে ভগৱান সদৃশ আপোনালোকৰ ৰূপ, এই ভগৱান সদৃশ মানৱ সমাজৰ সন্মুখত থিয় হৈ আজি তেখেতে ঈশ্বৰৰ নামত শপত লৈ আপোনালোকৰ সন্মুখত ঘোষণা কৰিছে যে সকলোকে মৰ্যাদা দিব, সন্মান দিব, সকলোকে সমন্বয়নৰ বাবে সুযোগ প্ৰদান কৰিব। অৰ্থাৎ তেখেতৰ কাৰ্যকালত নাথাকিব হিংসা, তেখেতৰ কাৰ্যকালত নাথাকিব ঈৰ্ষা, কপট, বিভেদ, তেখেতৰ কাৰ্যকালত থাকিব কেৱল সমন্বয়, সমন্বয়, ভাতৃত্ববোধ, বন্ধুত্ব, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম, স্নেহ। আজি BTR চুক্তি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত সম্ভৱ হল। এই BTR চুক্তিয়ে BTC এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ জীৱনলৈ এটা আমূল পৰিৱৰ্তন আজি কঢ়িয়াই আনিছে। সামাজিকভাৱে, শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, ক্ৰীড়া, সাহিত্য, সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তি, কৃষি সকলো খণ্ডতেই আজি শক্তিশালী ৰূপত এই BTC এলেকাক গঢ় দিয়াৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই আপোনালোকক BTR এই চুক্তিখন উপহাৰ দিলে। এই চুক্তিৰ দ্বাৰা লক্ষ্য স্থিৰ কৰা হৈছে, সংকল্প লোৱা হৈছে, প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যে আগন্তুক দিনত এই 4খন জিলাত বসবাস কৰা প্ৰতিটো পৰিয়ালক আৰ্থিকভাৱে সবল কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হ'ব আৰু সকলোকে একবিংশ শতিকাত যোগ্য আৰু দক্ষ কৰি বিশ্বজয় কৰাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। গতিকে মই ভাবো যে আজিৰ এই যি BTC গঠন হল, এই গঠন প্ৰক্ৰিয়াত আপোনালোকে যিমান আন্তৰিকতাৰে অংশগ্ৰহণ কৰিলে আৰু বিশেষকৈ মই হৃদয়ৰ পৰাই এই 4খন জিলাৰ ৰাইজক, প্ৰত্যেকগৰাকী ভোটাৰক মই শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আপোনালোকে যি দৃঢ়তা, যি মনোবল, যি ঐক্যবদ্ধতা আপোনালোকে প্ৰদৰ্শন কৰিলে, যি গণতান্ত্ৰিক এটা বাতাবৰণ সৃষ্টি কৰিলে, তাৰ বাবেই শান্তিপূৰ্ণভাৱে আজি BTR সুন্দৰভাৱে এই নিৰ্বাচন অনুষ্ঠিত হল। গতিকে এই নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি ৰাইজক মই আন্তৰিকতাৰে হৃদয়ৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৰম শ্ৰদ্ধা ৰাইজ, একবিংশ শতিকা অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 36খন জিলাত বসবাস কৰা চাহ বাগান, গাঁও, চৰ চাপৰি, পাহাৰ ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ চহৰ সকলো স্থানতে বসবাস কৰা প্ৰতিটো পৰিয়ালক বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে শক্তিশালী ৰূপত আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছে যে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ বাবে। আত্মনিৰ্ভৰ ভাৰত শক্তিশালী ৰূপত নিৰ্মাণ কৰিব লগা হলে আমি অসমৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকে, প্ৰতিগৰাকী ব্যক্তিয়ে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে
কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ যাত্ৰাত আমি সকলোৱে দৃঢ়তাৰে অংশগ্ৰহণ কৰিব লাগিব, স্বাৱলম্বী হ'ব লাগিব আৰু অসমক আমি আত্মনিৰ্ভৰশীল কৰি ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগন্তুক দিনত সেই লক্ষ্যৰে অসমৰ বিভিন্ন জিলাৰ লগতে এই 4খন জিলাও উজ্জীৱিত হ'ব লাগিব। জাকত জিলিকা জিলা হিচাপে অসমৰ বুকুত ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব লাগিব। এই অঞ্চলত বসবাস কৰা মহিলাসকলক, যুৱক যুৱতীসকলক, বৃদ্ধ বৃদ্ধা, বিধৱা সকলো, দিব্যাং, খেতিয়ক, শ্ৰমিক সকলোকে সন্মান সহকাৰে আগুৱাই নিয়াৰ আমাৰ যি লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নতুন চৰকাৰ BTCয়ে আগন্তুক দিনত কাম কৰিব। এই BTC বিশেষকৈ মই এটি কথাত আপোনালোকক পুনৰবাৰ শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জনাব বিচাৰিছো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই BTR চুক্তিৰ পাছত যেতিয়া নিজেই আপোনালোকক শ্ৰদ্ধা সহকাৰে সেই চুক্তিৰ সন্দৰ্ভত অভিনন্দন জনাবৰ বাবে কোকৰাঝাৰলৈ আহিছিল, লক্ষ লক্ষ জনতাই আন্তৰিকতাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাইছিল আৰু সেই দৃশ্য মোৰ এতিয়াও মনত আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছিল তেখেতৰ জীৱনত আটাইতকৈ ডাঙৰ সভা যদি কৰবাত তেখেতে সম্বোধন কৰিছে, সেই সভাখনে আছিল কোকৰাঝাৰ। গতিকে ইয়াৰ বাবে আপোনালোকক মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। সেইদিনাখনেই আপোনালোকে সুস্পষ্টভাৱে দৃষ্টিভংগী আপোনালোকে ব্যক্ত কৰিছিল, আপোনালোকে এই বাৰ্তা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিছিল যে আগন্তুক দিনত আপোনালোকে সকলোৱে মিলি BTCত পৰিৱৰ্তন আনিব আৰু BTR চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব। গতিকে সেই কাম এতিয়া সম্পূৰ্ণ কৰাৰ পথত, সেই কাম এতিয়া সঠিকভাৱে কৰাৰ নিমিত্তে এইখন নতুনকৈ গঠন হোৱা BTC চৰকাৰে আগন্তুক দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো নিৰ্বাচিত প্ৰতিনিধিয়ে আন্তৰিকতাৰে কাম কৰিব। লক্ষ্য হ'ব আপোনালোকৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে সততা নিষ্ঠাৰে কাম কৰা। এই 4খন জিলাত প্ৰাকৃতিক যি সম্পদ সম্ভাৱনা শক্তি আছে, ইয়াক উজ্জীৱিত কৰাৰ উদ্দেশ্যে, অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ উদ্দেশ্যে, প্ৰতিটো পৰিয়ালক আৰ্থিক সবলতা প্ৰদান কৰাৰ উদ্দেশ্যে, প্ৰতিটো পৰিয়ালক মৰ্যাদা সহকাৰে জীয়াই থকাৰ নিমিত্তে এই চৰকাৰখনে আগন্তুক নিষ্ঠাৰে কাম কৰিব। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই সকলোৰে উপস্থিত প্ৰতিগৰাকী ব্যক্তিৰ তৰফৰ পৰা মই আন্তৰিকতাৰ সহযোগিতা বিচাৰিছো। আপোনালোকে সকলোৱে প্ৰতিটো মুহূৰ্ততে প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিকতাৰ সহায় কৰিবনে? যদি কৰে আপোনালোকে সকলোৱে হাততালি মাৰি এখেতক প্ৰতিশ্ৰুতি দিয়ক। এই প্ৰমোদ বড়ো ডাঙৰীয়াই সততাৰে কাম কৰিবলৈ আহিছে, আন্তৰিকতাৰে কাম কৰিবলৈ আহিছে আৰু সেইবাবে এইবাৰ নিৰ্বাচিত হোৱা প্ৰতিটো দলৰ প্ৰতিগৰাকী প্ৰতিনিধিক মই আহ্বান জনাইছো। UPPL, BJP, GSP আৰু BPF যিমান নিৰ্বাচিত প্ৰতিনিধি আছে সকলোৱে আন্তৰিকতাৰে প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰক, মিলা প্ৰীতিৰে কাম কৰক। হাগ্ৰামা ডাঙৰীয়াকো মই আহ্বান জনাইছো, আন্তৰিকতাৰে আপুনি প্ৰমোদ বড়োক সহায় কৰক। সংঘাত নহয়, সমন্বয়, ভাতৃত্ববোধ, বন্ধুত্ব, সমন্বয় দ্বাৰা এই 4খন জিলাৰ সমাজ শক্তিশালী হওক, অসমক শক্তিশালী কৰক। সেই লক্ষ্যৰে কাম কৰিব লাগিব। আন্তৰিকতা, ভাতৃত্ববোধ, গতিকে সেইবাবে মই সকলোকে আহ্বান জনাইছো। লক্ষ্য হৈছে আমি সকলোৰে মাজত শান্তি প্ৰতিষ্ঠা কৰিম আৰু ইয়াত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য সভ্যতা ঐতিহ্য ৰক্ষা কৰাৰ দায়িত্ব BTCৰ নতুন চৰকাৰে নিষ্ঠাৰে বহন কৰিব। ইয়াত কোনো শংকিত হ'ব নালাগে।
ভয় আৰু শংকাৰ সেই সময় অৱসান ঘটিল। এতিয়া কেৱল শান্তি, সমন্বয়, ভাতৃত্ববোধ আৰু কঠোৰ পৰিশ্ৰম। কাৰণ আপোনালোকৰ যি 4খন জিলা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি, ইমান সুন্দৰ জিলা, বহু নদী, বহু খাল বিল, ইমান সেউজীয়া বাতাবৰণ, জৈৱ বৈচিত্ৰৰ মহাশক্তি, মহাস্থান, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ এই সমৃদ্ধিশালী পথাৰ, গতিকে বিশ্বৰ আটাইতকৈ সুন্দৰ অঞ্চল হিচাপে BTCক গঢ় দিয়াৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সকলোৱে মিলাপ্ৰীতিৰে কাম কৰিলে দেশ বিদেশৰ পৰ্যটক এই 4খন জিলা ভ্ৰমণ কৰিবলৈ আহিব আৰু আপোনালোকৰ মাজত থকা সেই মানৱীয় শক্তিৰ দ্বাৰা আপোনালোকে বিশ্বৰ মানৱ সমাজক আকৃষ্ট কৰিব পাৰিব। সেই শক্তি আপোনালোকৰ মাজত বিৰাজমান। গতিকে অসমক আমি ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছো। ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে অসমক গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰিছো। আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে আপোনালোক 4খন জিলাৰ ৰাইজে আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা নিজক স্বাৱলম্বী কৰাৰ লগে লগে ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত সহায় কৰক। ৰাজ্য চৰকাৰ সকলো সময়তে BTC চৰকাৰৰ কাষত থিয় হৈ থাকিব, সকলো সময়তে সকলো সহযোগিতা আগবঢ়াব। গতিকে মাটি বেচা কেনা আপোনালোকৰ এতিয়া আৰু টেনচন নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে, এই BTC অঞ্চলত বসবাস কৰা হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টে হওক, শিখে হওক, জৈনে হওক, বড়ো, কোচ ৰাজবংশী, বামুণ, কায়স্থ, কলিতা, কেওট, নাগ, যোগী, গাৰো, ৰাভা, ভৰণীয়া কছাৰী, মদাহী, আদিবাসী, চাওতাল, বেংগলী, নেপালী, বিহাৰী, মাৰোৱাৰী সকলোকে নিৰাপত্তা দিব প্ৰমোদ বড়োৱে। সকলোৱে সমন্বয়ৰ বাবে কাম কৰি যাব। গতিকে আজিৰ এই শুভক্ষণত মই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হিচাপে গৌৰৱবোধ কৰিছো। আমাৰ 4খন জিলাত মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, আমাৰ ৰাজ্যিক সভাপতি তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা, জিলা, মণ্ডল, বুথ কমিটি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই, মৰ্চা, কোষ সকলোৱে যিমান এই নিৰ্বাচনত ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰি ৰাইজৰ ওচৰলৈ শ্ৰদ্ধা ভক্তিৰে যি আবেদন কঢ়িয়াই লৈ গৈছিল, এই 4খন জিলাৰ ৰাইজে সেই আবেদনক সঁহাৰি জনালে। তাৰ বাবে মই এই অঞ্চলৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ৰঞ্জিত দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছো। লগতে প্ৰত্যেকগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকো আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো, অভিনন্দন জনাইছো। আগন্তুক দিনত UPPL, BJP, GSP সকলোৱে মিলি এটা পৰিয়ালৰ দৰে আন্তৰিকতাৰে কাম কৰিব। গতিকে মই এইখিনি কথাকে আপোনালোকৰ সন্মুখত মোৰ মনৰ উপলব্ধি ব্যক্ত কৰিলো। ইমান কষ্ট স্বীকাৰ কৰি আপোনালোকে বহুত দূৰ দূৰণিৰ পৰা পুৱাৰ ভাগতে আহি এইখন সভা সফল কৰাৰ নিমিত্তে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে গোবিন্দ বসুমতাৰী আৰু সকলো যিকেইগৰাকী আজি শপত গ্ৰহণ কৰিলে, লগতে নিৰ্বাচিত প্ৰতিনিধিসকলক আশীৰ্বাদ দিবলৈ যিখিনি আপোনালোকে গণতান্ত্ৰিক প্ৰচেষ্টা হাতত ল'লে, মানৱীয় পদক্ষেপ ল'লে, তাৰ বাবে মই আজিৰ সভাত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছো আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছো। পৰম শ্ৰদ্ধা ৰাইজ, আমি যাতে অসমৰ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ, ভৈয়াম 36খন জিলাৰ সকলো শ্ৰেণীৰ ৰাইজ, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী আগন্তুক দিনত মিলাপ্ৰীতিৰে এখন শক্তিশালী আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰো, তাকেই কামনা কৰি আৰু এই মুহূৰ্তত এটি কথা নকলে নহব। NDFB যিসকলে অতদিন সহস্ৰ সংগ্ৰামৰ ওপৰত আস্থা ৰাখি সংগ্ৰাম কৰিছিল, তেখেতসকলে সেই সহস্ৰ সংগ্ৰাম পৰিত্যাগ কৰি আজি অহিংসা নীতিত প্ৰৱেশ কৰি গণতান্ত্ৰিক পদ্ধতিৰে সমাজ নিৰ্মাণ কামত
যিখিনি তেখেতসকলে পদক্ষেপ ল'লে তাৰ বাবে NDFBৰ প্ৰতিগৰাকী কেডাৰলৈ মই আন্তৰিক ধন্যবাদ জনাইছো আৰু তেখেতসকলক আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিলে আগন্তুক দিনত যিমান সংখ্যক সাৰাণ্ডাৰ কেডাৰ আছে সকলোকে সংস্থাপিত কৰা হ'ব মৰ্যাদা সহকাৰে আৰু ইয়াৰ উপৰিও আদিবাসী চাউতালৰ যিসকলে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তেখেতসকলকো মৰ্যাদা সহকাৰে সংস্থাপিত কৰা হ'ব এইখিনি কথাকে কৈ মই পুনৰবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকলক নিৰ্বাচিত প্ৰতিনিধিক আন্তৰিক অভিনন্দন জনাই ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলো ধন্যবাদ জয় অসম জয় হিন্দ